হয় শুক্লাই নদীৰ খহনীয়া এতিয়া শংকা কঢ়িয়াই আনিছে গুৰেশ্বৰ ৰাজচক্ৰৰ এখন গাঁৱৰ এটা চুবুৰীত নদীখনে এতিয়া গাঁৱৰ মাজেৰে প্ৰৱেশ কৰি বিভীষিকাৰ সৃষ্টি কৰিছে ঘৰ মাটি নদীৰ বুকুত উচন হোৱা দেখা গৈছে মই আছোঁ শুক্লাই নদীৰ পাৰৰ এয়া হৈছে বালাপাৰা চুবুৰীৰ পশ্চিম নাওকাটাৰ বালাপাৰা চুবুৰীত এনেদৰে দুৰ্দশা দেখা গৈছে বিগত 2 বছৰৰ যি বানপানী আছিলে বাৰিষাৰ বানপানীয়ে নৈৰ গতি সম্পূৰ্ণৰূপে সলাই পেলাইছে এতিয়া শংকাত পৰিছে গাঁওবাসীৰ ৰাইজে এতিয়া গাঁৱৰ মাজেৰে প্ৰৱেশ কৰিছে নদীটোৱে এই স্থানত আমি যি স্থানত আছোঁ এই স্থানেৰে এটা পথ আছিল এই পথটিৰে গাঁৱলৈ অহা যোৱা কৰা একমাত্ৰ পথ আছিল এয়া এটা কালভাৰ্ট দেখা গৈছে এই কালভাৰ্টটো এই পথটোৰ সাক্ষী হৈ ৰৈছে এতিয়া এই পথটো নোহোৱা হৈ গৈছে গাঁৱলৈ অহা যোৱা কৰাৰ বাবে এতিয়া অন্য পথেৰে তেওঁলোকে অহা যোৱা কৰিবলগীয়া হৈছে ইয়াতে কেইবাটাও পৰিয়াল আছিল এতিয়া সেই পৰিয়ালসমূহৰ ঘৰ মাটি সকলো নদীৰ বুকুত বিলীন হৈ গৈছে এতিয়া শংকিত হৈছে গাঁওবাসীয়ে ইয়াতে মথাউৰিৰ ব্যৱস্থা নাই কেইডালমান পাৰ্কোপাইন দিয়া আছে যদি এই স্থানত মথাউৰি নিৰ্মাণ কৰা নহয় তেতিয়াহ'লে যথেষ্টখিনি তথা ভয়ংকৰ এটা ৰূপ ল'ব এই গাঁওখন হয়তো মানচিত্ৰৰ পৰা হেৰাই যাব এই চুবুৰীটো কেইবাটাও পৰিয়ালে বাস কৰে এই চুবুৰীটোত এনেদৰে এটাৰ পিছত আন এটাকৈ পৰিয়ালে নিজৰ ঘৰ মাটি হেৰুৱাবলগীয়া হৈছে মোৰ লগত স্থানীয় লোক আছে মই জানিব বিচাৰিম দাদা আপোনালোকৰ কেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে অসুবিধা মানে আমাৰ ইয়াত আপোনালোকে দেখাই পাইছে এইটো মানে এটা এই বেচেৰা এটা ঘৰ বনাই আছিলে এই ঘৰ মানে এতিয়া মোটামুটি 2-3 টাৰমান দূৰ আছে এইখিনি আৰু অলপমান হ'লে আৰু এই ঘৰটো উঠাই লৈ যাব আৰু এইফালে বানপানী হ'লেতো ক'বই নোৱাৰে ক'বই নালাগে একেবাৰে চিধাও এইফালে মানে বানপানী আহি উপুতি আহি পেলাই মানে ঘৰৰ চোতালে দিয়ে এনেকৈ মানে গুচি যায় তাৰপিছত আৰু খেতি পথাৰত এনেকৈ যায়গৈ মানে অলপ আমাৰ অসুবিধা হৈছে আৰু কি এইটো ইয়াৰ পৰা প্ৰতিৰোধৰ বাবে ব্যৱস্থা কৰিলে চৰকাৰৰ প্ৰতি আমাৰ খুব এতিয়ালৈকে কিমান মাটি আৰু কিমানটা পৰিয়ালৰ ঘৰ নদীত বিলীন হৈ গ'ল তেনেকৈ আগতেতো আৰু ক'বই নালাগে এতিয়াতো আৰু মানে খেতি পথাৰত এতিয়া মানে কি বুলি কয় আপোনাৰ জাবৰ জোঁথৰ মানে সেনেকৈ খেতি পথাৰবিলাকত পুত পেলাইছে এই স্থানসমূহতো মানুহৰ ঘৰ আছিল নেকি এইবিলাকতো আছিলে চব ঘৰ আছিলে আৰু কি এইটো দেখিছে আপোনাৰ এই যে ওখ যে আছে এইখিনি চব বানপানী আগতে গৰা খোৱা কৰি পেলাই এইবিলাক পুত গৈ আকৌ মানে চব বালু চব কৰি থৈ গৈছে আৰু কি হয় এনেদৰে আচলতে দুৰ্দশাত ভুগিছে এই স্থানসমূহতো আচলতে মানুহৰ ঘৰ আছিল পৰিয়াল আছিল এতিয়া কিন্তু সেইসমূহ নদীয়ে ভাঙি পেলাইছে নষ্ট কৰি পেলাইছে ঘৰ মাটি নদীত বিলীন হৈ গৈছে যথেষ্ট গতি সলনি কৰিছে নদীখনে আৰু লোক আছে মই তেখেতসকলৰ পৰা জানিব বিচাৰিম চৰকাৰক কি আহ্বান জনাব চৰকাৰে এতিয়ালৈকে মথাউৰি নিৰ্মাণ কৰা নাই এই পাৰ্কোপাইনেৰে যথেষ্ট হৈছে নেকি বান ৰোধ কৰিব পৰা হৈছে নেকি পাৰ্কোপাইনেৰে আমাৰ এই বানপানী আহিলেতো এই ৰাখবাই নোৱাৰে পানীটো চব উঠি যায় ঘৰৰ লাগি বস্তিত লাগি চব সোমাই যায় এতিয়া আৰু পথাৰতো সোমাই যায় ইফালে পথাৰৰ ধানগিলা নষ্ট কৰি দিয়ে এইটোৱে আৰু আমাৰ অনুৰোধ জনাব আপোনালোকে আমাৰ চৰকাৰৰ কাৰণে আমাৰ এই মাথাউৰি দিব লাগে মাথাউৰি দিলে যেনিবা বাচি যায় আৰু পানী উপদ্ৰৱ নকৰে কিবা নকৰে বাচি যাওঁ হয় শুক্লাই নদীত এই স্থানত এটা মথাউৰি লাগে মই পুনৰ দৃশ্য দেখুৱাইছোঁ যদি মথাউৰি দিয়া নহয় কিন্তু ইয়াৰে ৰাইজৰ কোনো উপায় নাই কোনো বিকল্প ব্যৱস্থা নাই ইয়াতে পাৰ্কোপাইনে যথেষ্ট নহয় ইতিমধ্যে গাঁওখনৰ আধা অংশ নাইকিয়া হৈ গৈছে গাঁওখনলৈ অহা যোৱা কৰা পথ নাইকিয়া হৈ গৈছে কেইবাটাও পৰিয়ালৰ বাসগৃহ নাইকিয়া হৈ গৈছে এয়া বিটিআৰ অঞ্চলৰ শুক্লাই নদী এটা গুৰুত্বপূৰ্ণ নদী আৰু শুক্লাই পাৰত বহু লোকে বসবাস কৰে এই গাঁওখনতো কেইবাটাও পৰিয়াল আছিল বহু পৰিয়ালৰ লোক ইতিমধ্যে গাঁও এৰি গুচি যাবলগীয়া হৈছে যদি সময় থাকোঁতে বিহিত ব্যৱস্থা চৰকাৰে গ্ৰহণ নকৰে তেতিয়াহ'লে ইয়াতকৈ অধিক ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব এই গাঁৱৰ ৰাইজসকলে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ